নমস্কাৰ কক্ষালৈ স্বাগতম মোৰ নাম দৰ্শনা তালুকদাৰ আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ আৰ্থ-সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ ভূমিকা এই পাঠটিৰ দুটা অংশ আমি ইতিমধ্যে সমাপ্ত কৰিলো আজি আমি এই পাঠটিৰ তৃতীয় অংশ আলোচনা কৰিম বলাচোন ছাত্ৰ-ছাত্ৰীসকল আমি এই পাঠটিৰ তৃতীয় অংশ আলোচনা কৰোঁ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই পাঠটিৰ দ্বিতীয় অংশত বিভিন্ন প্ৰকাৰৰ বেংকৰ বিষয়ে পঢ়িছিলা আজি আমি সেই বিভিন্ন প্ৰকাৰৰ বেংকৰ আন এটি প্ৰকাৰ ভূমি উন্নয়ন বেংক সেই বিষয়ে পঢ়িম ভূমি উন্নয়ন বেংকে কৃষকলৈ ভূমি বন্ধকীৰ বিপৰীতে দীৰ্ঘকালীন ঋণ প্ৰদান কৰে ভূমি উন্নয়ন বেংক হৈছে যিবোৰ বেংক যিয়ে কৃষকলৈ ঋণ প্ৰদান কৰে কিন্তু তাত এটা চৰ্ত আছে কৃষকৰ যি মাটি আছে সেই মাটি বন্ধকত ৰাখিহে এই বেংকবোৰে কৃষকলৈ ঋণ প্ৰদান কৰে আৰু তাৰ বাবে কৃষকসকলে বেংকৰ দ্বাৰা আৰোপিত চৰ্ত সাপেক্ষে চুক্তিবদ্ধ হৈ নিজৰ মাটিৰ প্ৰকৃত নথি-পত্ৰ বেংকত জমা কৰে আৰু এই ঋণ ল'বৰ কাৰণে কৃষকসকলে নিজৰ যি মাটি আছে সেই মাটিৰ যিবোৰ নথি-পত্ৰ আছে সেইবোৰ বেংকত জমা কৰিবলগীয়া হয় আৰু কৃষকসকলে মাটিৰ মূল্যৰ 50% ঋণ লাভ কৰে ঋণ পৰিশোধৰ সময়সীমা 20ৰ পৰা 30 বছৰ পৰ্যন্ত হয় আৰু কৃষকসকলক যি ঋণ দিয়া হয় সেই ঋণৰ পৰিসীমা 20ৰ পৰা 30 বছৰ পৰ্যন্ত হয় কম সুদৰ হাৰে কৃষকসকলক উপকৃত কৰে আৰু উৎপাদনত মনোনিৱেশ কৰিবলৈ উৎসাহিত কৰে আৰু ভূমি উন্নয়ন বেংকসমূহৰ কম সুদৰ হাৰত কৃষকক ঋণ প্ৰদান কৰে আৰু এই কম সুদৰ হাৰে কৃষকসকলক উপকৃত কৰে আৰু উৎপাদন বৃদ্ধি কৰিবলৈ উৎসাহিত কৰে এতিয়া আমি পঢ়ো আহা আন এটি উল্লেখযোগ্য বেংক ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক আৰু চমুকৈ ইয়াক কোৱা হয় নাবাৰ্ড বুলি দেশৰ কৃষি আৰু গ্ৰাম্য উন্নয়নৰ প্ৰসাৰৰ বাবে 1982 চনত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক প্ৰতিষ্ঠা হয় দেশৰ কৃষি আৰু গ্ৰাম্য উন্নয়নৰ বাবে 1982 চনত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক নাবাৰ্ড প্ৰতিষ্ঠা কৰা হৈছিল এই বেংকে সকলো ধৰণৰ কৃষি ঋণৰ লগতে গ্ৰাম্য উন্নয়নৰ বাবে বিভিন্ন আঁচনি প্ৰকল্প আদিৰ বাবে ঋণ যোগান ধৰে আৰু এই বেংকে কৃষি লোনৰ উপৰিও গ্ৰাম্য উন্নয়নৰ বাবে বিভিন্ন আঁচনি প্ৰকল্প আদি প্ৰস্তুত কৰে হ্ৰস্বকালীন ঋণ 18 মাহৰ বাবে আৰু দীৰ্ঘকালীন ঋণ 25 বছৰৰ বাবে প্ৰদান কৰে নাবাৰ্ডে কৃষকসকলক বা গ্ৰাম্য উন্নয়নৰ বাবে হ্ৰস্বকালীন আৰু দীৰ্ঘকালীন ঋণ প্ৰদান কৰে হ্ৰস্বকালীন ঋণৰ সময়সীমা হ'ল 18 মাহ আৰু দীৰ্ঘকালীন ঋণৰ সময়সীমা হ'ল 25 বছৰ সমবায় বেংক ভূমি উন্নয়ন বেংক আঞ্চলিক গ্ৰাম্য বেংক বাণিজ্যিক বেংকসমূহক নাবাৰ্ডে ঋণ প্ৰদান কৰে আৰু কিছুমান এনেকুৱা বেংক আছে যেনে সমবায় বেংক ভূমি উন্নয়ন বেংক আঞ্চলিক গ্ৰাম্য বেংক বা বাণিজ্যিক বেংক এই বেংকসমূহক নাবাৰ্ডে ঋণ প্ৰদান কৰে নাবাৰ্ড ভৱন এইটো হৈছে নাবাৰ্ড ভৱন গ্ৰাম্য ঋণ সৰবৰাহৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে কাম কৰে আৰু নাবাৰ্ডে গ্ৰাম্য ঋণ সৰবৰাহৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপেও কাম কৰা দেখা যায় এতিয়া পঢ়ো আহা আমি বীমা কোম্পানীৰ কথা বীমা কোম্পানী হৈছে ইন্স্যুৰেন্স কোম্পানী তোমালোকে হয়তো নাম শুনিছা ইন্স্যুৰেন্স কোম্পানী এটা উল্লেখযোগ্য ইন্স্যুৰেন্স কোম্পানী হৈছে LIC এতিয়া এই বীমা কোম্পানীবোৰনো কি সেই বিষয়ে পঢ়ো আহা আমাৰ দেশত চৰকাৰী আৰু ব্যক্তিগত খণ্ডত দুটা বীমা কোম্পানী আছে আমাৰ দেশত চৰকাৰী বীমা কোম্পানীও আছে লগতে ব্যক্তিগত খণ্ডৰ বীমা কোম্পানীও আমাৰ দেশত আছে নিম্নোক্ত বিষয়সমূহৰ বাবে বীমা কোম্পানীয়ে আৰ্থিক নিৰাপত্তা প্ৰদান কৰে কিছুমান উল্লেখযোগ্য বিষয়ৰ বাবে বীমা কোম্পানীয়ে আৰ্থিকভাৱে সুৰক্ষা প্ৰদান কৰে তাৰ ভিতৰত দুৰ্ঘটনা সদৃশ বা
আশংকা জড়িত পৰিস্থিতি, উদ্যোগ আৰু কাৰখানাৰ বিপদ বা বাহনৰ বিপদ, দুৰ্ঘটনা বা আকাংক্ষা জড়িত কিছুমান পৰিস্থিতিত আৰ্থিক সহায় কৰে বীমা কোম্পানীয়ে। লগতে উদ্যোগ বা কাৰখানাৰ বিপদ হ'লে সহায় কৰে। লগতে যান বাহনৰ যদি ক্ষতি হয় তেতিয়াও বীমা কোম্পানীয়ে আৰ্থিকভাৱে সহায় কৰা পৰিলক্ষিত হয়। বীমা পলিচিত জমা হোৱা ধনৰ বিপৰীতে জনসাধাৰণে বীমা কোম্পানীৰ পৰা দীৰ্ঘকালীন ঋণ গ্ৰহণ কৰে আৰু বীমা পলিচি জমা হোৱা ধনৰ বিপৰীতে বীমা কৰা মানুহজনে বীমা কোম্পানীৰ পৰা ঋণ ল'ব পাৰে আৰু তেওঁ এই চলিত বীমা পলিচি বন্ধক হিচাপে ৰাখি অন্য বিত্তীয় প্ৰতিষ্ঠানৰ পৰাও ঋণ ল'ব পাৰে। বীমা কোম্পানীৰ পৰাও তেওঁ ঋণ ল'ব পাৰে। লগতে সেই বীমা পলিচিখন যদি বেলেগ বিত্তীয় অনুষ্ঠানত বন্ধক হিচাপে ৰাখে তেতিয়া বেলেগ বিত্তীয় প্ৰতিষ্ঠানবোৰেও তেওঁ ঋণ প্ৰদান কৰিব। স্বাস্থ্য বীমা আঁচনিয়ে জটিল ৰোগৰ সময়ত আৰ্থিকভাৱে সহায় কৰে আৰু বীমা কোম্পানীয়ে স্বাস্থ্য বীমা আঁচনিও প্ৰদান কৰে আৰু এই স্বাস্থ্য বীমা আঁচনিসমূহে কোনো ব্যক্তিক যেতিয়া তেওঁৰ জটিল ৰোগ হয় তেতিয়া তেওঁক আৰ্থিকভাৱে সহায় কৰে। উদাহৰণস্বৰূপে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য বীমা আঁচনি 2018 চনত আৰম্ভ হৈছিল আৰু এখন আমাৰ চৰকাৰী বীমা আঁচনি হ'ল আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য বীমা আঁচনি আৰু এই আঁচনিখন 2018 চনত আৰম্ভ কৰা হৈছিল। এই আঁচনিৰ জৰিয়তে বৃহৎ সংখ্যক কম আয়ৰ লোকে বিনামূলীয়া স্বাস্থ্য সেৱাৰ সুবিধা লাভ কৰে আৰু এই আঁচনিখনৰ জৰিয়তে যিবিলাক কম উপাৰ্জনৰ মানুহ তেওঁলোকে বিনামূলীয়া স্বাস্থ্য সেৱা লাভ কৰে। ইঞ্চুৰেঞ্চ ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি অফ ইণ্ডিয়াই ভাৰতৰ বীমা কোম্পানীসমূহৰ কাম-কাজ চোৱা-চিতা আৰু নিয়ন্ত্ৰণৰ দায়িত্ব প্ৰদান কৰে। ইঞ্চুৰেঞ্চ ৰেগুলেটৰী ডেভেলপমেণ্ট অথৰিটি অফ ইণ্ডিয়াই ভাৰতৰ যিবোৰ বীমা কোম্পানী আছে সেইবোৰ চোৱা-চিতা কৰে আৰু সেইবোৰক নিয়ন্ত্ৰণ কৰে। অসম আৰু উত্তৰ পূব ভাৰতৰ অৰ্থনৈতিক দিশত লেহেমীয়া হয়। ভাৰতৰ আন ৰাজ্যসমূহৰ তুলনাত অসম আৰু উত্তৰ পূবৰ যিবোৰ ৰাজ্য আছে সেইবোৰ অৰ্থনৈতিকভাৱে অলপ লেহেমীয়া হয়। এই অঞ্চলত তলসমূহত ঔদ্যোগিক বিকাশৰ প্ৰসাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ বিত্তীয় প্ৰতিষ্ঠান স্থাপন কৰিছে আৰু অসম আৰু উত্তৰ পূবৰ ৰাজ্যসমূহৰ ঔদ্যোগিক বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন বিত্তীয় অনুষ্ঠান স্থাপন কৰা পৰিলক্ষিত হৈছে। এতিয়া আমি পঢ়ো আহা এটা বিশেষ বিত্তীয় অনুষ্ঠান উত্তৰ পূবৰ ৰাজ্যসমূহৰ বাবে স্থাপন কৰা হৈছে, সেইটো হ'ল উত্তৰ পূব পৰিষদ। অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ছিকিমক 8খন ৰাজ্যক সামৰি উত্তৰ পূব ভাৰত গঠিত। এই উত্তৰ পূব ভাৰতৰ এই অঞ্চলটোক সামগ্ৰিক বিকাশৰ বাবে 1971 চনত ভাৰত চৰকাৰে উত্তৰ পূব পৰিষদ গঠন কৰিছিল। উত্তৰ পূব পৰিষদ 1971 চনত ভাৰত চৰকাৰে উত্তৰ পূবৰ ৰাজ্যসমূহৰ সামগ্ৰিক বিকাশ বা উন্নয়নৰ বাবে গঠন কৰিছিল। উত্তৰ পূব পৰিষদৰ লক্ষ্য হৈছে উত্তৰ পূব ভাৰতৰ আৰ্থ-সামাজিক বিকাশ কৰা আৰু উত্তৰ পূব পৰিষদৰ লক্ষ্য হৈছে উত্তৰ পূবত থকা ৰাজ্যসমূহৰ আৰ্থ-সামাজিক দিশটো বিকাশ কৰা। উত্তৰ পূব ভাৰতৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালৰ মাজৰ পৰা এজনক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে অধ্যক্ষ হিচাপে মনোনীত কৰে আৰু উত্তৰ পূব পৰিষদৰ অধ্যক্ষ ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে আৰু উত্তৰ পূব ভাৰতৰ যিবোৰ ৰাজ্য আছে 8খন ৰাজ্য আছে সেই ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালৰ মাজৰ পৰা এজনক ৰাষ্ট্ৰপতিয়ে অধ্যক্ষ হিচাপে মনোনীত কৰে। লগতে এজন কেবিনেট মন্ত্ৰীকো সদস্য হিচাপে মনোনীত কৰা হয়। ৰাষ্ট্ৰপতিয়ে তেওঁৰ মন্ত্ৰালয় বা মন্ত্ৰী পৰিষদৰ এজন কেবিনেট মন্ত্ৰীকো সদস্য হিচাপে উত্তৰ পূব পৰিষদত মনোনীত কৰে।
ইয়াৰ মুখ্য কাৰ্যালয় শিলচৰত অৱস্থিত আৰু উত্তৰ পূব পৰিষদৰ মুখ্য কাৰ্যালয় অসমৰ শিলচৰত অৱস্থিত হয়। এতিয়া আমি পঢ়ো আহা এই অনুষ্ঠানটোৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ। সুসংহত আঞ্চলিক পৰিকল্পনাৰ জৰিয়তে সমগ্ৰ উত্তৰ পূব ভাৰতৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে যথাযথ প্ৰচেষ্টা গ্ৰহণ কৰা। আঞ্চলিক পৰিকল্পনাৰ জৰিয়তে উত্তৰ পূব ভাৰতৰ এই অঞ্চলটোৰ আৰ্থ-সামাজিক বিকাশৰ ক্ষেত্ৰত এই পৰিষদখনে যথাযথ প্ৰচেষ্টা কৰা দেখা যায়। সুষম আঞ্চলিক উন্নয়নৰ জৰিয়তে আঞ্চলিক ভাৰসাম্যতা বজাই ৰখা আৰু অসমতা দূৰ কৰা। সুষম আঞ্চলিক উন্নয়নৰ জৰিয়তে এই অঞ্চলটোত থকা অসমতাসমূহ দূৰ কৰা আৰু যি আঞ্চলিক ভাৰসাম্য আছে সেয়া বজাই ৰখা উত্তৰ পূব পৰিষদৰ আন এটা লক্ষ্য। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত সহযোগিতা, পৰিকল্পিত প্ৰচেষ্টা আৰু ঐক্য গঢ়ি তোলা। উত্তৰ পূৰ্বাঞ্চলৰ যি 8খন ৰাজ্য আছে সেইসমূহৰ মাজত সহযোগিতা, পৰিকল্পিত প্ৰচেষ্টা লগতে ঐক্য গঢ়ি তোলাটো উত্তৰ পূব পৰিষদৰ লক্ষ্য হয়। অংশীদাৰ ৰাজ্যসমূহৰ আন্তঃগাঁথনিগত ব্যৱস্থাবোৰ উন্নয়ন কৰা। লগতে যিবোৰ অংশীদাৰ ৰাজ্য আছে সেইবোৰৰ আন্তঃগাঁথনিগত ব্যৱস্থাসমূহ উন্নয়ন কৰাও পৰিষদৰ লক্ষ্য বা উদ্দেশ্য হয়। অৰ্থনৈতিক সম্পদৰ প্ৰণালীবদ্ধ জৰীপ কাৰ্য সম্পাদন কৰা আৰু এই জৰীপৰ ভিত্তিত আঁচনি আৰু প্ৰকল্প ৰূপায়ণ কৰা। অৰ্থনৈতিক যিবোৰ সম্পদ আছে সেই সম্পদসমূহৰ প্ৰণালীবদ্ধ জৰীপৰ দ্বাৰা কাৰ্য সম্পাদন কৰিব লাগে। লগতে এই জৰীপৰ দ্বাৰা এই জৰীপৰ ভিত্তিত বিভিন্ন প্ৰকল্প আৰু আঁচনি ৰূপায়ণ কৰা হৈছে উত্তৰ পূব পৰিষদৰ আন এটা উদ্দেশ্য। এতিয়া আমি পঢ়ো আহা আন এটা বিত্তীয় অনুষ্ঠান, সেয়া হৈছে উত্তৰ পূব উন্নয়ন বিত্তীয় নিগম আৰু ইয়াক চমু ভাষাত কোৱা হয় নেটফি। উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহক আৰ্থিক সাহায্য প্ৰদানৰ উদ্দেশ্যে 1995 চনত উত্তৰ পূব উন্নয়নৰ বিত্তীয় নিগম প্ৰতিষ্ঠা কৰা হৈছিল আৰু উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ আৰ্থিকভাৱে সহায় কৰিবলৈ 1995 চনত এটা বিত্তীয় অনুষ্ঠান গঠন কৰা হৈছিল। সেই বিত্তীয় অনুষ্ঠানটোৰ নাম হৈছে উত্তৰ পূব উন্নয়ন বিত্তীয় নিগম আৰু ইয়াক চমু ভাষাত কোৱা হয় নেটফি। ইয়াৰ মুখ্য কাৰ্যালয় গুৱাহাটীত অৱস্থিত আৰু এই নেটফিৰ মুখ্য কাৰ্যালয় আমাৰ অসমৰ গুৱাহাটীত অৱস্থিত হয়। ক্ষুদ্ৰ উদ্যোগ, কুটিৰ শিল্প, হস্ততাঁত আৰু বস্ত্ৰ উদ্যোগ, আত্মসহায়ক গোট আদিৰ দ্বাৰা উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে এই নিগমে সুবিধা আগবঢ়ায়। আৰু আমাৰ অসমত থকা ক্ষুদ্ৰ উদ্যোগ, কুটিৰ উদ্যোগ, হস্ততাঁত, বস্ত্ৰ উদ্যোগ লগতে আত্মসহায়ক গোটসমূহৰ যিবোৰ সামগ্ৰী থাকে সেইসমূহ বজাৰত বিক্ৰী কৰিবৰ বাবে এই নিগমটোৱে সহায় আগবঢ়ায়। নেটফিৰ মুখ্য কাম হ'ল অঞ্চলটোৰ সম্পদসমূহ ব্যৱহাৰ কৰি উৎপাদনমুখী কামত সহযোগ কৰা আৰু জনসাধাৰণৰ অৰ্থনৈতিক উন্নয়ন সাধন কৰা। আৰু নেটফিৰ মুখ্য কাম হৈছে অঞ্চলটোৰ সম্পদসমূহ ব্যৱহাৰ কৰি উৎপাদনমুখী কামত সহযোগ কৰা লগতে জনসাধাৰণৰ অৰ্থনৈতিক উন্নয়ন সাধন কৰা। আমাৰ যিবোৰ সম্পদ আছে সেইবোৰ ব্যৱহাৰ কৰি যাতে আমি উৎপাদনমুখী হ'ব পাৰোঁ লগতে জনসাধাৰণ উন্নয়নমুখী হ'ব পাৰে সেয়াই হৈছে নেটফিৰ মূল লক্ষ্য। নেটফিৰ ভূমিকা। উত্তৰ পূব ভাৰতৰ ৰাজ্যকেইখনৰ জনসাধাৰণক এই অনুষ্ঠানটোৱে বিভিন্ন দিশত যেনে ঔষধি বৃক্ষৰোপণ, ৰেচম শিল্প, কুটিৰ শিল্প, হস্ততাঁত, বস্ত্ৰ শিল্প, উদ্যান শস্য, মীন পালন আদি দিশলৈ আৰ্থিক সাহায্য আগবঢ়ায়। উত্তৰ পূব ভাৰতৰ আটাইকেইখন ৰাজ্যৰ বিভিন্ন দিশলৈ এই অনুষ্ঠানটোৱে অৰ্থ বা আৰ্থিক সাহায্য আগবঢ়ায়। তাৰ বিভিন্ন দিশৰ ভিতৰত এটা হৈছে ঔষধি বৃক্ষৰোপণ, ৰেচম শিল্প, কুটিৰ শিল্প, হস্ততাঁত, বস্ত্ৰ শিল্প, উদ্যান শস্য, মীন পালন আদি দিশলৈ নেটফিয়ে আৰ্থিক সাহায্য আগবঢ়ায়।
বিশেষকৈ যিসকল লোকে বেংকৰ পৰা ঋণ পোৱাৰ বাবে বিভিন্ন চৰ্ত পূৰণ কৰিব নোৱাৰে সেইসকলক এই অনুষ্ঠানটোৰ জৰিয়তে ৰেহাই হাৰত ঋণ প্ৰদান কৰা হয়। আৰু অসমত বা আন ৰাজ্যসমূহত থকা যিবোৰ লোকে বেংকৰ পৰা ঋণ ল'বলৈ কিছুমান চৰ্ত পূৰণ কৰিব নোৱাৰে সেই লোকসকলক নেটফিয়ে কম সুদৰ হাৰত বা ৰেহাই হাৰত ঋণ প্ৰদান কৰি তেওঁলোকক উৎপাদনমুখী কৰি তোলে। উত্তৰ-পূব ভাৰতত প্ৰাকৃতিক গেছ, খাৰুৱা তেল, চূণ, কয়লা আদিৰে সমৃদ্ধ। আৰু আমাৰ উত্তৰ-পূব ভাৰতখন প্ৰাকৃতিক গেছ, কয়লা, তেল, চূণশিল আদিৰে সমৃদ্ধ হয়। ভৰপূৰ হৈ আছে আমাৰ অসম বা উত্তৰ-পূব ভাৰতত এইবোৰ বস্তু। অসমত বৃহৎ পৰিমাণৰ মৰাপাটৰ উৎপাদন হয় আৰু অসমত বৃহৎ পৰিমাণৰ মৰাপাট খেতি কৰা হয় আৰু মৰাপাটৰ উৎপাদন হয়। কিন্তু আন্তঃগাঁথনি অভাৱৰ ফলত ৭০% কেঁচা মাল ৰাজ্যৰ বাহিৰত বিক্ৰী হয়। আমাৰ অসমত মৰাপাটৰ আন্তঃগাঁথনিৰ বহুত অভাৱ আছে। সেইকাৰণে মৰাপাটৰ ৭০% কেঁচা মাল আন ৰাজ্যত বিক্ৰী কৰিব লগা হয়। আৰু নেটফিয়ে মৰাপাট ভিত্তিক উদ্যোগ স্থাপনৰ বাবে কাম কৰি আছে। আৰু নেটফিয়ে এই মৰাপাট ভিত্তিক উদ্যোগ স্থাপনৰ বাবে কাম কৰি আছে, যাতে আমাৰ অসমত যি মৰাপাট উৎপন্ন হয় সেই মৰাপাটৰ পৰা আমাৰ অসমৰ নিবনুৱাই উৎপাদনমুখী কাম কৰিব পাৰে। ক্ষুদ্ৰ বিত্তীয় আঁচনি মহিলাসকলক আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰে। ক্ষুদ্ৰ বিত্তীয় আঁচনিসমূহে বিশেষকৈ মহিলাসকলক আত্মনিৰ্ভৰশীল বা স্বাৱলম্বী হোৱাত সহায় কৰে। আত্মসহায়ক গোটৰ জৰিয়তে অৰ্থনৈতিক উন্নয়নত সহায় কৰে। আৰু ক্ষুদ্ৰ বিত্তীয় আঁচনিৰ জৰিয়তে আত্মসহায়ক গোটবিলাকে অৰ্থনৈতিক উন্নয়নতো সহায় কৰা পৰিলক্ষিত হয়। অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়নত আত্মসহায়ক গোটসমূহক শক্তিশালী কাৰক হিচাপে নেটফিয়ে স্বীকৃতি দিছে। আৰু অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়নত আত্মসহায়ক গোটসমূহক এটা শক্তিশালী কাৰক হিচাপে নেটফিয়ে স্বীকৃতি দিছে। এতিয়া পঢ়ো আহা আমি আত্মসহায়ক গোট মানেনো কি? আত্মসহায়ক গোট হৈছে উৎপাদনমূলক কামত নিয়োজিত হৈ আৰ্থিকভাৱে স্বাৱলম্বী হ'ব বিচৰা জনসাধাৰণৰ এটা গোট। আত্মসহায়ক গোটত 10ৰ পৰা 20 জন মানুহ একেলগ হৈ গোটটোত কাম কৰে, উৎপাদনমুখী কাম কৰে আৰু ইয়াৰ ফলত তেওঁলোকে আৰ্থিকভাৱে স্বাৱলম্বী হয়। সাধাৰণতে 10ৰ পৰা 20 জন সদস্যৰে এই গোট গঠিত। আত্মসহায়ক গোট সাধাৰণতে 10ৰ পৰা 20 জন সদস্যৰে গঠিত হয়। এই গোটৰ লক্ষ্য হৈছে গোটৰ সদস্যসকলক দৰিদ্ৰতা দূৰ কৰা। এই গোটৰ লক্ষ্য হৈছে গোটৰ যিবোৰ সদস্য আছে তেওঁলোকৰ যিবোৰ দৰিদ্ৰতা আছে সেইবোৰ দূৰ কৰা। অৰ্থনৈতিকভাৱে পিছপৰা আৰু কৰ্মসংস্থাপন নোহোৱা ব্যক্তিয়ে আত্মসহায়ক গোট গঠন কৰে। অৰ্থনৈতিকভাৱে পিছপৰা লগতে যিবোৰ মানুহৰ কৰ্মসংস্থাপন নাথাকে তেওঁলোকে আত্মসহায়ক গোট গঠন কৰে। আৰু এই আত্মসহায়ক গোটত কিছুমান বস্তু উৎপাদন কৰি তেওঁলোকে আৰ্থিকভাৱে স্বাৱলম্বী হয়। আত্মসহায়ক গোটসমূহে নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে সুযোগ মুকলি কৰাত সহায় কৰে। আত্মসহায়ক গোটসমূহে সমাজৰ নিবনুৱা যুৱক-যুৱতীসকলক কৰ্মসংস্থাপনৰ দিয়াত সহায় কৰে আৰু তেওঁলোকক কৰ্মসংস্থাপনৰ বাবে সুযোগ সুবিধা মুকলি কৰি দিয়ে। এতিয়া আমি পঢ়ো আহা আত্মসহায়ক গোটৰ কাৰ্যকলাপসমূহ। সদস্যসকলে বিভিন্ন উৎপাদনশীল কাৰ্যত জড়িত হৈ থাকে। আত্মসহায়ক গোটৰ সদস্যসকলে বিভিন্ন উৎপাদনমূলক কাৰ্যৰ লগত জড়িত হৈ থাকে। তাৰ ভিতৰত কিছুমানে চিলাই কৰে, কিছুমানে ফুলৰ খেতি কৰে, কাপোৰ বয়ে, লগতে হাঁহ-কুকুৰা পালন কৰে। প্ৰতিজন সদস্যই সাধাৰণ পুঁজিত নিয়মীয়াভাৱে আয় সঞ্চয় কৰে আৰু আত্মসহায়ক গোটৰ প্ৰতিজন সদস্যই সাধাৰণ পুঁজিত তেওঁলোকৰ আয় কিছু অংশ সঞ্চয় কৰে। ৰাষ্ট্ৰীয়কৃত বেংক আৰু আঞ্চলিক গ্ৰাম্য বেংকত ছেভিংছ একাউণ্ট থাকে আৰু তেওঁলোকৰ ৰাষ্ট্ৰীয়কৃত যিবোৰ বেংক থাকে নহ'লে আঞ্চলিক যিবোৰ গ্ৰাম্য বেংক থাকে সেইবোৰত ছেভিংছ একাউণ্ট থাকে। লগতে
ব্যক্তিগত ব্যৱসায়িক উদ্যোগসমূহে প্ৰায় প্ৰত্যাহ্বান সন্মুখীন হয় আৰু অসফল হ'ব পাৰে। যিবোৰ ব্যক্তিগত ব্যৱসায়িক উদ্যোগ থাকে কেতিয়াবা তেওঁলোকে প্ৰত্যাহ্বানৰ সন্মুখীন হয় লগতে তেওঁলোকে অসফল হ'ব পাৰে। কিন্তু যদি আত্মসহায়ক গোটৰ দ্বাৰা তেওঁলোকে ব্যৱসায় প্ৰতিষ্ঠা কৰে বা ব্যৱসায় গঠন কৰে, সেই ব্যৱসায়িক কাৰ্যকলাপসমূহ স্থায়ী আৰু লাভজনক হোৱাৰ সম্ভাৱনা বেছি। আত্মসহায়ক গোটৰ দ্বাৰা পৰিচালিত ব্যৱসায়িক কাৰ্যকলাপসমূহ স্থায়ী হয় লগতে লাভজনকো হোৱাৰ সম্ভাৱনা থাকে। আত্মসহায়ক গোটসমূহৰ যৌথ প্ৰচেষ্টাত লাভান্বিত কৰি অৰ্থনৈতিক উন্নয়ন আৰু নাগৰিকক প্ৰদান কৰা সুবিধাসমূহ বৃদ্ধি কৰে। আৰু আত্মসহায়ক গোটসমূহৰ যৌথ প্ৰচেষ্টাত অৰ্থনৈতিক উন্নয়ন হয় লগতে নাগৰিকক কিছুমান সুবিধা প্ৰদান কৰাত এই আত্মসহায়ক গোটসমূহে সহায় কৰে। গাঁৱৰ মানুহক সবলীকৰণ আৰু অৰ্থনৈতিক সুৰক্ষা নিশ্চিত কৰিবলৈ আত্মসহায়ক গোট গঠনত উৎসাহিত কৰিব লাগে। আৰু গাঁৱৰ মানুহৰ সবলীকৰণ লগতে অৰ্থনৈতিক সুৰক্ষা নিশ্চিত কৰিবলৈ সকলো গাঁৱতে আত্মসহায়ক গোট প্ৰতিষ্ঠা হ'ব লাগে বা আত্মসহায়ক গোট গঠন হ'ব লাগে। অসমত আত্মসহায়ক গোট, অসমত বিভিন্ন ধৰণৰ আত্মসহায়ক গোট আছে আৰু 2021 চনৰ জুলাই মাহলৈ অসমত 2,96,983টা আত্মসহায়ক গোট আছে। তাৰে 1.72 লাখ মহিলা আত্মসহায়ক গোট হয়। আত্মসহায়ক গোট অসমত 2,96,983টা আছে। তাৰে 1.7 গোট মহিলাৰ হোৱা পৰিলক্ষিত হয়। অকল মহিলাৰ দ্বাৰা কিছুমান আত্মসহায়ক গোট পৰিচালিত হয়। এতিয়া পঢ়ো আহা আত্মসহায়ক গোট গঠনৰ লক্ষ্য আৰু উদ্দেশ্য। সামূহিকভাৱে কাম কৰিবলৈ শক্তি আৰু উদ্যম গঢ়ি তোলা। আত্মসহায়ক গোটসমূহে সকলো জনতাক সামূহিকভাৱে কাম কৰিবলৈ শক্তি আৰু উদ্যম গঢ়ি তোলে। ঋণৰ বাবে বিত্তীয় প্ৰতিষ্ঠানৰ কাষ চাপিবলৈ সুযোগ প্ৰদান কৰে। আত্মসহায়ক গোটসমূহে ঋণৰ বাবে বিত্তীয় অনুষ্ঠানৰ বা প্ৰতিষ্ঠানৰ ওচৰ চাপিবলৈ সুবিধা প্ৰদান কৰা দেখা যায়। সদস্যসমূহক সামূহিকভাৱে অৰ্থনৈতিক কাৰ্যসূচীত জড়িত কৰে। আত্মসহায়ক গোটসমূহে তেওঁলোকৰ সদস্যসমূহক সামূহিকভাৱে অৰ্থনৈতিক কাম-কাজত জড়িত কৰিবলৈ প্ৰচেষ্টা কৰে। লগতে গোটৰ সদস্যৰ মাজত সঞ্চয়ৰ অভ্যাসক উৎসাহিত কৰে আৰু গোটৰ সদস্যসকলৰ মাজত সঞ্চয়ৰ অভ্যাসক উৎসাহিত কৰে। গ্ৰাম্য লোকৰ মাজত সজাগতা বৃদ্ধি আৰু আত্মসহায়ক মনোভাৱ গঢ়ি তোলে। গ্ৰাম্য লোকসকলৰ মাজত আত্মসহায়ক গোটে সজাগতা বৃদ্ধি কৰে লগতে আত্মসহায়ক মনোভাৱ গঢ়ি তোলে। বিত্তীয় প্ৰতিষ্ঠানৰ সৈতে যোগাযোগ স্থাপন কৰে আৰু সামূহিকভাৱে ঋণ সুৰক্ষিত কৰাত সহায় কৰে। আৰু আত্মসহায়ক গোটবিলাকে বিত্তীয় প্ৰতিষ্ঠানৰ সৈতে যোগাযোগ স্থাপন কৰে লগতে সামূহিকভাৱে ঋণ সুৰক্ষিত কৰাত সহায় কৰে। এতিয়া আমি পঢ়ো আহা আত্মসহায়ক গোটৰ সুবিধাসমূহৰ বিষয়ে। নিবনুৱা যুৱক-যুৱতী, পুৰুষ আৰু মহিলাক অৰ্থনৈতিকভাৱে উপকৃত কৰে। আত্মনিয়োগ আৰু আত্মনিৰ্ভৰতাক প্ৰসাৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আত্মসহায়ক গোটৰ সুবিধাসমূহ হৈছে আত্মসহায়ক গোটে নিবনুৱা যুৱক-যুৱতী, পুৰুষ মহিলাক অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাত সহায় কৰে। লগতে আত্মনিয়োগ আৰু আত্মনিৰ্ভৰশীলতাক প্ৰসাৰিত কৰাত গুৰুত্ব প্ৰদান কৰে। ছাত্ৰ-ছাত্ৰীসকল এই অংশটিত আমি ভূমি উন্নয়ন বেংক, নাবাৰ্ড, নেটফি, আত্মসহায়ক গোটৰ বিষয়ে পঢ়িলোঁ। এতিয়া ইয়াৰ পৰা দুটা প্ৰশ্ন আনিছোঁ, সেয়া কৰোঁ ব'লা। প্ৰথম প্ৰশ্নটো হ'ল নেটফিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? নেটফিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত হয়? গুৱাহাটীত। দ্বিতীয় প্ৰশ্নটোলৈ আহোঁ, আত্মসহায়ক গোটে ছেভিং একাউণ্ট কোন বেংকত খোলে? আত্মসহায়ক গোটসমূহৰ সদস্যসমূহে ছেভিং একাউণ্ট কোনটো বেংকত খোলে বাৰু? আঞ্চলিক গ্ৰাম্য বেংকত নে কেন্দ্ৰীয় বেংকত?
উত্তৰ হ'ব আঞ্চলিক বেংকসমূহত বা আঞ্চলিক গ্ৰাম্য বেংকত। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে এই অংশটি ভালদৰে বুজি পালা। এতিয়া তোমালোকক এৰিছোঁ। ধন্যবাদ।